আকৌ চাহ কফি হোটেল পলিটিক্স আচলতে তেওঁলোকে ইলেকশ্যন খেলিছে মাত্ৰ 3খন আসনত ভালকৈ ধুবুৰী নগাঁও আৰু কৰিমগঞ্জ বাকীতো বিজেপিক ৱাকঅভাৰ দিছে ভালকৈ ইলেকশ্যনেই খেলা নাই আজি যিসকল নেতা ইয়াত বহি চাহ খাই আছে কফি খাই আছে কাইলৈও খাইছে আজিও খাইছে কিহৰ পৰ্যালোচনা কৰি আছে আই ডোণ্ট ন' বাট তেওঁলোকে ইলেকশ্যনৰ টাইমত আপোনালোকে চাব একেবাৰে জঁপিয়াই পৰিছে ক'ত UDFৰ চিটকেইটাত এনেকুৱা লাগিছে যেন যুঁজখন চেণ্ট্ৰেলত নৰেন্দ্ৰ মোদী নহয় মৌলানা বদৰুদ্দিন আজমল চাহাবে প্ৰধানমন্ত্ৰী তেওঁই কিবা মূল্য বৃদ্ধি কৰিছে তেওঁই কিবা বেকাৰ সমস্যাখিনি সৃষ্টি কৰিছে ইলেকশ্যনটো কংগ্ৰেছ অসমৰ মই দিল্লীৰ কথা কোৱা নাই মই অসমৰ কথা কৈ আছোঁ অসমত যি ইণ্ডিয়া গঠবন্ধন যিয়ে নোক যি কেইজনেই আছিলে তেওঁলোকে যুঁজখন দিছে বিজেপিক এৰি UDFৰ লগত তো এইকাৰণে তাত পৰ্যালোচনা কৰাৰ মই ইমান বিশেষ একো দেখা নাই 3 সিটৰ আৰু কি পৰ্যালোচনা কৰিব তেওঁলোকে এইটো চাওক এতিয়া মুছলমান সিট আছে 22টা পিয়ৰলি মুছলিম মেজৰিটি এই 22টাৰ কাৰণে হয়তো প্লেন কৰিছে তাত ইলেকশ্যন কৰি বাকীতো তেওঁলোকে বিজেপিক ৱাকঅভাৰ দি থৈছে 4 তাৰিখ ৰিজাল্ট হ'লে আপোনালোকে চাব মোৰ কথাখিনি সঁচা না মিছা মই একেবাৰে অন ৰেকৰ্ড কৈ আছোঁ অসমত ইণ্ডিয়া গঠবন্ধনে UDFৰ লগত যুঁজিছে বিজেপিক ৱাকঅভাৰ দিছে আৰু চাকে 26ৰ এই 22খন সিট যতে UDFৰ বিধায়ক আছে এই 15জন বিধায়ক থকা সিটখিনি খেলাৰ কাৰণে হয়তো প্ৰস্তুতি লৈ আছে 4 তাৰিখ এই যে 21ৰ পৰা যে হোটেল মিটিং চাহ কফি 14 দল ইণ্ডিয়া গঠবন্ধন সব হ'ল ৰিজাল্টটোহে 4 তাৰিখ ওলাব আপোনালোকক মই দায়িত্ব লৈ কৈ আছোঁ 4 তাৰিখ চাব বিজেপিক ৱাকঅভাৰ দিয়াৰ নিচিনা ৰিজাল্ট হ'ব আৰু তেওঁলোকে ৱাকঅভাৰ দিছে কাৰণে এনেকুৱা ৰিজাল্ট হ'ব তেওঁলোকে যুঁজিছে UDFৰ লগত অহা দিনতো যুঁজিব UDFৰ 15 সিটত বাকী সিট বিজেপিক ৱাকঅভাৰ দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ